এটা খালা দেখোন আৰু খাবা আমাৰ মনুমাই গা চুলি এতিয়া ক্লাছ কৰিছে মুখখন ঢাপি দি আছে আলু মটৰ আৰু কচু খবৰ নিশ্চয় সকলোৰে ভাল আৰু আজি মানে ঘৰুৱা ব্লগ আৰু কচু বুটলিব আহিছোঁ আমাৰ বাৰীৰ পিছফালে আপোনালোকক দেখাই আছোঁ যে কচুৰ মানে ভাজি বনাম আৰু এজোপা আমাৰ বগৰী গছ পকা নাই ভালকৈ এতিয়া আমি কচু ছিঙিম আৰু কচু এইয়া মা কচু কাটি আছে আছে শুনো বগৰী লাগি আছে আৰু তাত কচু বহুত কচু আছে পথাৰ গোটেই মুকলি হৈ গ'ল এতিয়া কচু কাটা হৈ গ'ল এতিয়া মা বনাব হ'ব এফালে চা একবাৰ ভিডিঅ' আমাৰ মা মৰমৰ মা মৰমৰ মা তোৰ মাতটো নাই কি খাই আছ বগৰী ডাঙৰকে ক আছো নোৱা এতিয়া ঘৰত যাওঁ ভালদি মানে পিছফালে দি যোৱা বাট নাই আৰু সেইকাৰণে বাটেদি গৈছোঁ এতিয়া আহিলোঁ ঘৰত এইটো আমাৰ মুৰ্গী আৰু আছে এইকেইজনী আৰু এইখিনি কচু বগৰী পাৰি আছে বাইদেউ তুমিও থাকবা এইটো আমাৰ বৰদেউতা বগৰী চেকলে খাম কলপাতত আৰু এইটো মোৰ বিয়াৰে মানে গা ধোৱা কলপুলি ডাঙৰ হৈ গ'ল হ'ব দে এতিয়া আমি বগৰী খাওঁ কেনেকে কম আমি বগৰী খাওঁ পাতৰ কলগছ পাতৰ তোমাক দেখাব নালাগে তোমাক মই আজি দেখাই থাকিম ভালকে ধুই দিয়া আমাৰ মনুমাই গা চুলি এতিয়া ক্লাছ কৰিছে মুখখন ঢাপি দি আছে কি দি আছে মুখখন তোমাৰ আঙুলিটো উঠি আছে বগৰী সানি আছে বৈ বগৰী খোৱা মানুহ বহুত গাদু আমাৰ মনুই বগৰী আচাৰ বনাইছে একদম ধুনীয়াকৈ
এইখিনি কিনা বগৰী, ঘৰৰখিনি মানে কেঁচাই হৈ আছে। আজি সেয়ে খালোঁ পাৰি, আৰু এইখিনিও শুকাই আছে ধুনীয়াকৈ পকিলে। আলু, মটৰ আৰু কচু। এতিয়া আমি বাহিৰত চিকেন বনাম, জুই ধৰি আছো। চুনু ৰান্ধনি চুনু ৰান্ধনি আমাৰ কচু ভাজি খিনি হ'ল। কচু ভাজি আৰু আমি ডিছপাততে খাইছোঁ গোটেইকেইটাই ভাত বাহিৰতে। চিকেন, দালি আৰু পাপৰ। ভাত নি